গুৱাহাটীৰ পৰা আহিছোঁ। এক্সামটো যাতে ভালে ভালে যায় সেইটোৱে আশা কৰিছোঁ। আৰু স্বচ্ছ নিকা হয়, এক্সামটো যাতে স্বচ্ছ নিকা হয় আৰু ভালে ভালে যায় সেইটোৱে আশা কৰিছোঁ। আশা এতিয়া চাওঁ চৰকাৰে নিকা মনেৰে দিছে আৰু চাওঁ সুবিধা ল'ব চেষ্টা কৰি আছোঁ। ভয় লাগি আছে, নাজানো এতিয়া কি হয়, কি অৱস্থাত আছোঁ। আশাটো পোৱাটোৱে আশা হয়। অসম চৰকাৰৰ ফালৰ পৰা যিখিনি নিৰ্দেশাৱলী দিছে আমাৰ ষাণ্মাসিক ফাললৈ আমি সেইখিনি সম্পূৰ্ণ মানি চলিছোঁ। সুৰক্ষাৰ দিশটো খুব গুৰুত্বপূৰ্ণভাৱে আমি লৈছোঁ। সকলো ইয়াতে মহিলা কেণ্ডিডেটেই আছে, প্ৰায় 706গৰাকী মহিলা কেণ্ডিডেট আছে। গতিকে সেই নিৰাপত্তাৰ ফালৰ পৰা আমি যিমানখিনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে আমাৰ বিভাগীয় তৰফৰ পৰা অহা নিৰ্দেশাৱলী মানি পেলাই আমি কৰি আছোঁ। আশা কৰোঁ সুকলমে এক্সামটো পাৰ হৈ যাব। দেখা খুব ভাল পৰিৱেশত ADR যিটো কৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ আজি অসমতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত বা বিভিন্ন শিক্ষানুষ্ঠানত এই এক্সাম আৰম্ভ হৈছে আৰু গোটেই নেট কাটি দিয়া হৈছে যেন কোনো দুষ্কৃতিকাৰীয়ে 2 নম্বৰী প্ৰথা ল'ব নোৱাৰে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু যিসকলে এই এক্সামৰ লগত জড়িত আছে সকলোকে ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। লগতে পৰীক্ষাৰ্থীসকলকো শুভেচ্ছা জনাইছোঁ, অভিভাৱকসকলকো শুভেচ্ছা জনাইছোঁ। এক উৎসৱমুখৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আগতে মেট্ৰিক পৰীক্ষা তেনেকুৱা আছিলে বা ল'ৰা ছোৱালীক থ'ব গৈছিলে, অন্ততঃ গাৰ্জেনবিলাকো গৈছে। সুন্দৰ পৰিৱেশত, শান্তিপূৰ্ণ পৰিৱেশত এই পৰীক্ষা সমাপ্ত হওক আৰু মেধা ভিত্তিত ৰিক্ৰুটমেণ্ট বা নিযুক্তি পাবলৈ সক্ষম হওক। গুৱাহাটীৰ পৰা আহিছোঁ। এক্সামটো যাতে ভালে ভালে যায় সেইটোৱে আশা কৰিছোঁ। আৰু স্বচ্ছ নিকা হয়, এক্সামটো যাতে স্বচ্ছ নিকা হয় আৰু ভালে ভালে যায় সেইটোৱে আশা কৰিছোঁ। আশা এতিয়া চাওঁ চৰকাৰে নিকা মনেৰে দিছে আৰু চাওঁ সুবিধা ল'ব চেষ্টা কৰি আছোঁ। ভয় লাগি আছে, নাজানো এতিয়া কি হয়, কি অৱস্থাত আছোঁ। আশাটো পোৱাটোৱে আশা হয়। অসম চৰকাৰৰ ফালৰ পৰা যিখিনি নিৰ্দেশাৱলী দিছে আমাৰ ষাণ্মাসিক ফাললৈ আমি সেইখিনি সম্পূৰ্ণ মানি চলিছোঁ। সুৰক্ষাৰ দিশটো খুব গুৰুত্বপূৰ্ণভাৱে আমি লৈছোঁ। সকলো ইয়াতে মহিলা কেণ্ডিডেটেই আছে, প্ৰায় 706গৰাকী মহিলা কেণ্ডিডেট আছে। গতিকে সেই নিৰাপত্তাৰ ফালৰ পৰা আমি যিমানখিনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে আমাৰ বিভাগীয় তৰফৰ পৰা অহা নিৰ্দেশাৱলী মানি পেলাই আমি কৰি আছোঁ। আশা কৰোঁ সুকলমে এক্সামটো পাৰ হৈ যাব।